হয় যোৱা 1 তাৰিখে বিলাসীপাৰাত এফএস প্ৰডাকশ্যন আৰু হাংগ্ৰীলেণ্ড নামৰ ৰেষ্টুৰেণ্টে বিলাসীপাৰা মিউজিক ফেষ্টিভেল নামৰ এটা অনুষ্ঠান আয়োজন কৰিছিলে। তেখেতসকলে মুম্বাইৰ পৰা শিল্পী আমন্ত্ৰণ কৰি আনিছিলে, গুৱাহাটীৰ পৰা শিল্পী আমন্ত্ৰণ কৰি আনিছিলে, কিন্তু সেই অনুষ্ঠান চলি থকাৰ মাজতে এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ৰাতি 1 বজাত আমন্ত্ৰিত কণ্ঠশিল্পীক পেমেণ্ট নকৰাৰ বাবে কণ্ঠশিল্পীয়ে মঞ্চত গীত পৰিৱেশন কৰিবলৈ অমান্তি হোৱাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ক্ষুব্ধ ৰাইজে যি চকী মেচ আদি ভাঙি ভণ্ড কৰি দিয়ে। এই ঘটনাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিয়ে তীব্ৰ বিৰোধিতা জনাইছো, ধিক্কাৰ জনাইছো। বিলাসীপাৰা মিউজিক ফেষ্টিভেলৰ লগত জড়িত আটাইকে কমিটিৰ যোন বিষয়ববীয়া জড়িত হৈ আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু তেখেতসকলে 24 ঘণ্টাৰ ভিতৰত যাতে তেখেতসকলে আঁঠুকাৰি বিলাসীপাৰা ৰাইজৰ ওচৰত যাতে ক্ষমা খোজে। মহিবুল হকৰ পুত্ৰ ৰিহাল খান গৌৰীপুৰৰ বাসিন্দা, তথাকথিত তেখেত বলিউড অভিনেতা, নিজকে বলিউড অভিনেতা বুলি তেখেতে পৰিচয় দিয়ে। তেখেতে ক'ত ইমান সাহস পালে যে তেখেতে বিলাসীপাৰাৰ নাম কলংকিত কৰিবলৈ বিলাসীপাৰাত আহি বিলাসীপাৰা মিউজিক ফেষ্টিভেল অনুষ্ঠিত কৰিলে। আমি দেখিছোঁ বিলাসীপাৰা কিন্তু সম্পূৰ্ণ নিষ্ক্ৰিয় ভূমিকা পালন কৰি আছে। গতিকে আমি দাবী জনাইছোঁ বিলাসীপাৰা আৰক্ষীক অতি শীঘ্ৰে 48 ঘণ্টাৰ ভিতৰত যদি এই পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আদিকে ধৰি আন বিষয়ববীয়াসকলক যদি কৰায়ত্ব নকৰে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হাত সাৱটি বহি নাথাকোঁ। আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ দৰে কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু আমি সকিয়নি প্ৰদান কৰিছোঁ বিলাসীপাৰা হাংগ্ৰীলেণ্ডক। বিলাসীপাৰা হাংগ্ৰীলেণ্ডে তেওঁলোকে অকল প্ৰেছ মিট দি তেওঁলোকে দখৰ পৰা মুক্ত হ'ব নোৱাৰে। তেখেতসকলৰ এই ক্ষেত্ৰত দোষী। তেখেতসকলক আমি স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ। আপোনালোকে 24 ঘণ্টাৰ ভিতৰত আঁঠুকাৰি বিলাসীপাৰা ৰাইজৰ ওচৰত ক্ষমা খোজক, অন্যথা আপোনালোকক আমি বিলাসীপাৰাৰ পৰা আমি বহিষ্কাৰ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।